সখা সখা মনত আছেনে গুৰু সান্দীপনী মুনিগৃহৰ সেই ভয়ংকৰ নিশাটিৰ কথা? নিশ্চয় আছে সখা। গুৰুদেৱৰ আজ্ঞাতে গুৰু মাতৃ সুচৰিতাই শুষ্ক কাষ্ঠ আনিবৰ বাবে আমাক বনলৈ কৰিছিল প্ৰেৰণ। আৰু হঠাৎ আৰম্ভ হৈছিল প্ৰচণ্ড ধুমুহা। অবিৰাম গতিত বৃষ্টিপাত। দিশহাৰা পথভ্ৰষ্ট হৈছিলোঁ আমি। দিবাকৰে অস্তাচলে কৰিছিল গমন। অহো ৰাত্ৰি সখা তোমাৰ কৰতেৰে মোক ৰাখিছিলা সাৱটি। অনন্তৰে আদিত্য পূব প্ৰান্তত হ'ল উদয়। আৰু আমিও সখা শুষ্ক কাষ্ঠ গ্ৰহণ কৰি গুৰুগৃহে আহিলোঁ আগুৱাই। সখা আমি কিন্তু গুৰু মাতৃৰ আদেশ নকৰিলোঁ খণ্ড। শুষ্ক কাষ্ঠ আনি দিলোঁ যতনাই। সখা সখা মোৰ কথা জানিবা নিশ্চয়। যিজনে নিজ শৰীৰক তুচ্ছ জ্ঞান কৰি গুৰু সেৱাত নিজকে কৰে অৰ্পণ, সেইজন গুৰু ভকতিৰে পূৰ্ণ হৈ লাভ কৰে ব্ৰহ্ম জ্ঞান। তুমিও সখা তাৰ নোহোৱা ব্যতিক্ৰম। পূৰ্ণ ব্ৰহ্ম ভগৱান থাকোঁতে বিদ্যমান ব্ৰহ্মজ্ঞানী বুলি মোক লাজ নিদিবা সখা। সখা তোমাৰ এই সৰলতা গুণ মোৰ অতি প্ৰিয়। বাৰু ব'লা এতিয়া আমি ক্ষণতে বিশ্ৰাম কৰোঁগৈ। নহয় মই আৰু অন্তঃপুৰে নকৰিব। দ্বিজবৰ অভাগে কৰিল নেকি কিবা অপৰাধ? হে দেৱী অপৰাধী নকৰিব মোক। গত ৰাত্ৰি ঈশ্বৰ আৰু জগতৰ ঈশ্বৰীয়ে যিবাৰ দৰে শুশ্ৰূষা কৰিলে তাত বাৰু কেনেদৰে হ'ব? দৰিদ্ৰ ব্ৰাহ্মণ বুলি ভিন্ন ভাৱ নাৰাখি দুগ্ধ ব্যঞ্জন সুকোমল শয্যা পঞ্চামৃতেৰে কৰিছিল আদৰ অভ্যৰ্থনা। তেনেস্থলত এই অধম কিয় হ'ব সন্তুষ্ট? ইয়াৰ উপৰি দেৱী এই ধন জন সকলোবোৰ ৰখাৰ সখা মোৰ পূৰ্ণ ব্ৰহ্ম কৃষ্ণ জগতৰ ভাৰ। সেই দয়াময়ৰ অগতিৰ অগতি ভগৱানে যেতিয়া মোক ধৰিলা সাৱটি, ধন্য হ'ল মোৰ জীৱন ভাৰত। তেন্তে আজি ৰাত্ৰি বঞ্চ আমাৰ গৃহে? নহয় গৃহস্থী জীৱনৰ পৰিধিৰে আবৃত্ত আমি। মই এতিয়া বিদায়হে মাগিলোঁ। সখা গৃহস্থ জীৱনৰ কৰ্তব্য পালি মায়া মোহৰ পৰিধি ভাঙি যিজনে কৰে মোৰ সদা গুণানুকীৰ্তন, তেওঁক লওঁ বহুত সাৱটি। সখা তোমাৰ আৰু মোৰ এই বন্ধুত্ব থাকিব চিৰস্মৰণীয় হৈ। এতিয়া যোৱা সখা, তুমি নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। থাকে যেন চিৰমতি তোমাৰ পাৱে। হরে নাম ধন লয়াবি প্রেমিদায় ধীরা। হরে কৃষ্ণর স্নেহে বিপ্রআনন্দিত হইরা। কৃষ্ণ
স্নেহে বিপ্র আনন্দিত হইলা রে হৃদয়ে পীরা বিপ্র কৃষ্ণ রস হরে কত রূপরাখি ফুল হরিব রূপ